অফিচৰ পৰা অহাৰ পৰা এইদৰে বহি আছে যে, আৰু আজি অফিচৰ পৰা সোনকালে আহিলে দেখোন। সুধিয়ে চাওঁ নেকি বাৰু কি কথাত মন মাৰি আছে, আকৌ সুধিবলৈ বেয়া লাগিছে নহয়। সীমান্ত, শুনাচোন। সীমান্ত, তুমি শুনা নাই নেকি মই মাতি আছোঁ তোমাক ইমান? তুমি মোক মাতি আছিলা নেকি? মই গমেই পোৱা নাছিলোঁ তুমি যে মোক মাতিছা বুলি। কি হৈছে তোমাৰ ন সীমান্ত? তুমি এইদৰে মন মাৰি বহি আছা যে, আৰু অফিচৰ পৰা আজি ইমান জল্দি আহিলা, গাটো ভাল নাই নেকি তোমাৰ? নাই তেনেকুৱা একো কথা নাই, এনেই জল্দি আহিলোঁ। হ'ব নেকি? তুমি মোক মিছা কথা ক'ব নালাগে, মই তোমাক গম পাওঁ নহয়। আনকালে তুমি এইদৰে কোনোদিন মন মাৰি নাথাকা। মই মন মাৰি থাকিলেও তুমি মোক গালিহে পাৰা, এইদৰে কিয় মন মাৰি আছা বুলি। আৰু আজি তুমি মন মাৰি আছা, কি হৈছে কোৱাচোন? একো নাই হোৱা কৈছোঁ নহয়, একো নাই হোৱা বুলি। নুবুজানো কেলে, কিয় সুধি আছা বাৰে বাৰে? সীমান্ত, কি হৈছে তোমাৰ? কোৱা, একো নহয়। আৰু তুমি মোক কথাবোৰ নক'লে বাৰু কাক ক'বা? আৰু ইমান খং কৰিছা যে ইমান সাধাৰণ কথাটোতে। আৰে মই তোমাক খং কৰা নাই মোৰ এনেই মনটো ভাল লাগি থকা নাই। ক'তো মানে মই শান্তি বিচাৰি পোৱা নাই। অকণমান শান্তি বিচাৰোঁ, তাতো তোমালোকে বাধা দি থাকাহি। আজি মোৰ মনটো একেবাৰে ভাল লগা নাই। কিন্তু সীমান্ত, তোমাৰ মন ভাল নালাগিবলৈ কিনো হ'ল? আৰু তুমি দেখোন ঘৰত থাকোঁতে ঠিকে আছিলা, অফিচলৈ যোৱাৰ পিছৰে পৰাহে মনটো মাৰি আছা। ঠিকে ধৰিছা তুমি, অফিচলৈ যোৱাৰ পিছৰে পৰাই মনটো মাৰি আছোঁ। ঘৰত থকালৈকে সকলোবোৰ ঠিকে আছিল, কিন্তু সেই অফিচত সেইটোক দেখি পালোঁ যে, সেইটো কাৰণে মনটো মোৰ ভাল লাগি থকা নাই। সেইটোৰ কথা কৈছা তুমি? মই হ'লে একো ধৰিব পৰা নাই দেই। তুমিও আৰু দেই, সকলোবোৰ জানিও বাৰু কিয় নজনাৰ গতে কৰিছা? কোন সেইটো কথা কৈছোঁ তুমি সঁচাকৈ ধৰিব পৰা নাইনে? তুমি যে পাগল নহ'বা আৰু দেই। তুমি কোন সেইটোৰ কথা কৈছা মই বাৰু কেনেকৈ গম পাম? অফিচৰ কথা তুমিহে জানিবা। মই দেখোন তোমাৰ অফিচ নাযাওঁৱে, আৰু গ'লেও কেতিয়াবাহে যাওঁ। তেনেহ'লে শুনা, মই সেই প্ৰণয়ৰ কথা কৈছোঁ। প্ৰণয়ৰ কথা আকৌ কিয় কৈছা? সি তোমাৰ অফিচত কেনেকৈ পালেগৈ? সেইটোকে সোধা নাই তুমি, মেইন কথাটো সোধা। মায়ে আকৌ তাক সেই ভাল পষ্ট এটাত অফিচত দি দিছে নহয়। তাক দেখি মোৰ দিনটো মানে মাথাটো একদম গৰম হৈ আছে, তেজ উতলি আছে, ইমানে খং উঠিছে নহয়, একদম মানে মোৰ দেখিবলৈ মন নোযোৱা হৈছে আৰু তাক। মা বাৰু কিবা হৈছে নেকি মানে তোমাৰ? এই যিবিলাক কাম কৰি আছে যে, তাক আকৌ অফিচত কিয় থ'লেগৈ? সেইটোৱেতো মই ভাবি পোৱা নাই। তাক বাৰু অফিচত কিয় ৰাখিব লাগে? বেলেগ এটা অফিচত সি কাম বিচাৰি যোৱা হ'লেও হয়, আমাৰ অফিচতে সেই ধুৰন্ধৰটোক ৰাখিব লাগেনে? সি বা এতিয়া কি খেল খেলিব, মোৰতো চিন্তা লাগিছে। তাকেহে, তুমি এতিয়া তাকেই চাবানে অফিচৰ কামবোৰকে চম্ভালিবা? আৰু তাকতো মুঠেই বিশ্বাস কৰিব নোৱাৰি, কি যে কৰিব নহয়। কাগজ পত্ৰবোৰ ভালকৈ থবা আকৌ। সেইবিলাকতো বাৰু মই ঠিকে ঠাকে ৰাখিম, কিন্তু তথাপিও আকৌ তেনেকুৱা মানুহক ধৰিব নোৱাৰি নহয়, কেতিয়া কি কৰি দিয়ে। আৰু মায়েতো ইমান বিশ্বাসত লৈছে নহয়, কাগজ পত্ৰবোৰ চাগে তাৰ হাততে উঠাই দিব, তেনেকুৱাই লাগিছে। মা যে কিনো কামবোৰ কৰি আছে নহয়। পিছে তুমি মাক নকলা নেকি ইয়াক কিয় অফিচত ৰাখিলা বুলি? মই মাক কৈছিলোঁ, কিন্তু মায়ে আকৌ মোৰ কথা নুশুনে নহয়। মায়ে কৈছে বোলে তই ভনীয়েৰৰ ভাল হোৱাটো নিবিচাৰ নেকি? মই বাৰু তুমিয়ে কোৱাচোন, ভণ্টিৰ বেয়া হোৱাটো বিচাৰিম নেকি? কিন্তু তাকে বুলি ইমান মানে কাম নজনা ল'ৰা এটাক এইদৰে অফিচৰ ভিতৰত ৰাখিব নোৱাৰি নহয়। অফিচৰ যদি কিবা এটা হয়, ডকুমেণ্ট এখনে হেৰাই, তেতিয়া কোনে ৰিস্ক ল'ব বাৰু? তাকেহেতো, মায়ে মানে সেইটোকে কিয় বুজিবলৈ ট্ৰাই কৰা নাই? কামটো ডাঙৰ হয়, সম্বন্ধবিলাক পাছত আহে। আৰু প্ৰণয়টো বেলেগ কামো কৰি খুৱাব পাৰে ন ভণ্টিক, আৰু ভণ্টিক দেখোন চাবলৈ আমি আছোৱেই, যি লাগে তাইক তাকে দিওঁ। তথাপিও মানে এইবিলাক কৰি আছে কিয় জানো, মই হ'লে একো বুজি পোৱা নাই। মোৰ মতে মায়ে এইবিলাক কৰোঁ বুলি কৰা নাই। ভণ্টিয়ে চাগে মাক ফ'ৰ্চ কৰি আছে সেই প্ৰণয়ক ভাল কাম এটা দিবলৈ, নহ'লে হয়তো মায়ে এনেকুৱা কাম কৰিবলৈ অকলে সিদ্ধান্ত ল'ব নোৱাৰে। যিয়ে হওক, কিন্তু মায়ে বহুত ভুল কাম কৰি আছে। পিছত যদি কিবা এটা হয়, তেতিয়া বাৰু আমি কাক দুখিম? সেইটোৱেতো, কথাবোৰতো তুমি আৰু মইহে বুজিছোঁ, বাকী দেখোন ঘৰৰ মানুহে এইবিলাক কথা একোৱে বুজিয়ে পোৱা নাই। মই এই বিষয়ে দেউতাৰ লগতে কথাবোৰ পাতি চাওঁ নেকি? তুমি ঠিকেই কৈছা সীমান্ত। তুমি যিমান পাৰা দেউতাক বাহিৰৰ পৰা সোনকালে মাতি দিয়া, আৰু ইয়াত থাকিলেহে কিজানিবা তোমাৰ মাও ঠিক হৈ থাকে, ভণ্টিও ঠিক হৈ থাকে। নহ'লে কিন্তু চব খেলি মেলি হৈ যাব, মই যি দেখিছোঁ। নাই, মই মোৰ ঘৰখন খেলি মেলি হ'ব দিব নোৱাৰোঁ। ইমান কষ্ট কৰি অফিচটো বনাইছোঁ, এই বিজনেছটো ইমানখিনি উচ্চ খাপলৈ লৈ গৈছোঁ, আৰু এতিয়া মই ইয়াত কোনো বাধা আহিব দিব নোৱাৰোঁ আৰু কোনোবা এটা ল'ৰাৰ বাবে। ঠিকেই দিয়া, যদি তুমি তেনেকৈ ভাবিছা। পিছে এটা কথা কওঁ, মই আজি সেই ৰুহিৰ লগত মাহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ। মানে মোৰো বিজনেছৰ অলপ কাম দুটামান আছিলে, মোৰ চাইন লাগিছিল, সেইটো কাৰণে মই ঘৰলৈকে গৈ আহোঁগৈ। দুদিনমান থাকিম ঘৰতে। কি, তুমি ঘৰলৈ যাবা? আৰু মোক এতিয়া কৈছা? তুমি ঘৰলৈ গ'লে মোৰ যে ভালেই নালাগিব পাই। কনচানো মই বহুত দিনলৈ যাম, দুদিনমান থকাকেহে কৈছোঁ। আচলতে আগৰবাৰো যাম বুলি কৈছিলোঁ, কিন্তু যাব নাপালোৱেই। সেই তেতিয়া তোমালোকৰ মায়ে মানা কৰিলে, তুমিও ক'লা যাব নালাগে বুলি, যোৱাই নহ'ল। আজি আৰু মই নুশুনো কাৰো কথা। তুমি মাক জানো সুধিলা? মায়ে আকৌ গম নাপালে খং কৰিব নহয়। নাই দেই, মই মাক সুধি নাথাকোঁ। তেওঁ অকল নালাগে বুলিয়ে কৈ থাকিব, আৰু মই কিবা অকল ৰন্ধা বঢ়া কামতে লাগি থাকিব নোৱাৰোঁ নহয়। মোৰ নিজস্বও এটা লাইফ আছে, আৰু মোৰ নিজৰো কিছুমান কাম আছে, সেইবিলাকতো মই সমাধা কৰিব যাবই লাগিব ন। কিবা যদি কয় তুমি উত্তৰ দি দিবা, মই হ'লে একো ক'ব নোৱাৰোঁ।
কিন্তু মই আকৌ কি বুলি ক'ম? মই আকৌ কিবা ক'বলৈ গ'লে আকৌ মোকে বেয়া পাব নহয়। কি যে নহয়, তুমি তোমাৰ মাক ক'বা আৰু কিবা এটা কৈ দিবা কামত গৈছে বুলি, আৰু মই দুদিনমান থাকিম বুলিও কৈ দিবা। তোমাকতো একো নকয়, মই জানো নহয়। তুমি এনেই কৈ নাথাকিবা, ভয় খাই থাকিব নালাগে। হ'ব বাৰু, মই তেনেহ'লে মাক কৈ দিম। পিছে তুমি বেছিদিন নাথাকিবা আকৌ, ৰুহিকো সোনকালে লৈ আহিবা, নহ'লে মোৰ তোমালোকলৈ মনত পৰিব নহয়। হ'ব দিয়া, বেছি দিন নাথাকোঁ বাৰু। আৰু মই সেই দুদিনমান থাকি সোনকালে ঘৰলৈ উভতি আহিম, কাৰণ তোমাকো অকলে এৰিব নোৱাৰো নহয়। যিহে চিটুৱেশ্যন হৈ আছে, তাতে এই প্ৰণয় বোলাটো ঘৰতে আছে। পিছে মই থৈ আহিব লাগিব নেকি তোমাক, নে নিজে যাব পাৰিবা? মই যাব পাৰিম দিয়া, মই নিজে গাড়ী চলাই যাব পাৰোঁ নহয়। তুমি ঘৰতে থাকা, ৰেষ্ট লোৱা। তোমাৰ মানে এনেও গাটো ভাল লগা নাই বুলি কৈছা নহয়, আৰু মোৰ লগত গৈ এনেই মন চনবোৰ বেয়া কৰিব নালাগে। তুমি ঘৰতে অকণমান ৰেষ্ট লোৱা, মই সেই ৰুহিক লৈ যাওঁগৈ। কিন্তু তুমি এইদৰে অকলে গ'লে আকৌ মা দেউতাই সুধিব নহয় মই কিয় নাহিলোঁ বুলি। এই সেইবিলাক তুমি চিন্তা কৰিব নালাগে, মই কিবা এটা বাহানা বনাই দিম আৰু তোমাৰ গাটো ভাল নাই বুলি কৈ দিম। আমি আইতাহঁতৰ ঘৰ পাই গ'লোহি ন? আইতাই বহুত ভাল পাব আমি অহাৰ কাৰণে। অঁ ৰুহি, মোৰো যে কিমান দিন হ'ল নহয় ঘৰলৈ অহাই নাই। আজিতো মাহঁতক খবৰো দিয়া নাছিলোঁ, এইদৰে আহি দিলোঁ। মায়েতো কি হ'ল বুলিয়ে ভাবিব। অ' মা, আইতাক সোনকালে মাতা আকৌ, বাহিৰতে ৰৈ ৰৈ মোৰ ভাগৰ লাগি গৈছে। মাতিছোঁ ৰখা, জাষ্ট নামিছোঁহে গাড়ীৰ পৰা। সেই আইতা ওলাই আহিব ৰখা। মা, অ' মা, এইফালে ওলাই আহাচোন। সেই ভগৱান, এইটো সময়ত কোন ওলালেহি বাৰু? এইখন সময়ত আৰু দেই অকণমান আৰাম কৰোঁ বুলি লৈছিলোঁহে, বৰ আমনি। মা, অ' মা, মাজনী তইহে? মই আকৌ কোন বুলি ভাবিছিলোঁ এই দুপৰীয়াখন ওলালেহি বুলি। এনেই খঙতে বকি আছোঁ নহয়। তই বুলি গম পোৱা হ'লে, ঐ তই বাৰু খবৰ এটা নিদিয়াকৈ আহিব লাগেনে? আইতা, কি কৰিছা তুমি? চোৱা, মাৰ লগত ময়ো আহিছোঁ। বৰ ভাল কৰিলা অ' আইজনী, তুমি মাৰ লগত আহিলা। তোমালৈ মোৰ বহুত দিন মনতে পৰি আছিলে। তোমালোকক নেদেখা ইমান দিনে হ'ল নহয়। ময়ো যাব পৰা নাই, সেই ককাৰ গা ভাল নথকাৰ কাৰণে। পিছে মাজনী, তই এইদৰে বেগ চেগ লৈ আহিছ যে, কিবা হ'ল নেকি আকৌ ঘৰত তোৰ? মা, তুমিও যে আৰু দেই, একো হোৱা নাই মোৰ। মই কিবা ঘৰত কেইদিনমান থাকিবলৈ আহিব নোৱাৰোঁ নেকি? মই সেই বুলি কোৱা নাই অ'। আচলতে মানে তই খবৰ খাতি নিদিয়াকৈ আহিলি যে, ঘপকৈ ওলালিহি, সেইটো কাৰণে কৈছোঁ। জোৱাইৰ লগত কিবা কাজিয়াই লাগিলে নেকি বুলিয়ে ভাবিছোঁ আকৌ মই। পিছে জোৱাই নাহিল যে তোক থ'বলৈ, নিশ্চয় তহঁতৰ দুটাৰ মাজত কিবা কাজিয়া হ'ল চাগে। মা, তুমিও যে আৰু মানুহ মাৰিবা মানে, ৰাস্তাতে চব কথা সুধিবা। কিবা এখেত নাহিলে, আচলতে মানে সীমান্তৰ সেই গাটো ভাল নাই, মাথাটো বিষ কৰিছে, অফিচৰ পৰা আজি সোনকালে আহিলে। সেইটো কাৰণে ভাবিলোঁ মই নিজে আহি দিওঁ বুলি। সেইটো কাৰণে তাক মই ডিষ্টাৰ্ব নিদিলোঁ। তুমিও যে আৰু কিনো কথাবোৰ ভাবি আছা নহয়। ব'লা এতিয়া ভিতৰলৈ যাওঁ, ভাগৰো লাগিছে। ৰুহি বোলে বাহিৰত ৰৈ ৰৈ আমনি লাগিছে। হ'ব হ'ব, ব'ল ব'ল দুইজনী ভিতৰলৈ। তহঁত আহিলি ভালেই হ'ল। এতিয়া মই সেই ৰামু কাকাক কৈ কিবা কিবি বজাৰ দুটামান কৰি আনিব দিওঁ। নহ'লে আকৌ সেই ৰুহিয়ে জিতিবোৰ নাখায় নহয়। তাই আকৌ সেই পাস্তা এইবিলাকহে খায়। এইবোৰ দেখোন ঘৰত আনি থোৱা নাথাকে এতিয়া, তই নথকাৰ পৰা। হ'ব বাৰু, তুমি যি কৰা কৰিবা। এতিয়া ব'লা ভিতৰলৈ যাওঁ আৰু। আহ।